মদন কামদেৱ এটি অতি প্ৰাচীন ঐতিহাসিক মন্দিৰ। গুৱাহাটীৰ পৰা প্ৰায় 30 কিলোমিটাৰ দূৰত্বত মদন কামদেৱ মন্দিৰ অৱস্থিত। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকলে আশীৰ্বাদ ল'বলৈ মদন কামদেৱ মন্দিৰলৈ আহে। মদন কামদেৱৰ গাতে লাগি আছে বাবা ভোলানাথৰ মন্দিৰ, গণেশ মন্দিৰ আৰু বিষ্ণু মন্দিৰ। মদন কামদেৱত ইংৰাজী প্ৰথম মাহৰ জানুৱাৰী 1 তাৰিখে এখন বিশাল সভা হয় বুলি জানিবলৈ দিয়ে মন্দিৰৰ মুখ্য পূজাৰীয়ে। প্ৰায় শতাধিক ভক্তৰ সমাগম হয় এই মন্দিৰত। মন্দিৰৰ পূজাৰীয়ে জানিবলৈ দিয়া মতে মদন কামদেৱ মন্দিৰ নিৰ্মাণ কৰিছিল পাল বংশৰ ৰজা ধৰ্মপালে। মোগলসকলে আক্ৰমণ কৰি সম্পূৰ্ণৰূপে বিধ্বস্ত কৰি দিয়া বুলি জানিবলৈ দিয়ে মন্দিৰৰ পূজাৰীয়ে, যাৰ ফলশ্ৰুতিত মন্দিৰৰ ভগ্নাৱশেষ বা শিলাখণ্ডহে আমি দেখিবলৈ পাওঁ মন্দিৰৰ চৌহদত। মদন কামদেৱত যদি কোনোবা প্ৰেমিক প্ৰেমিকাই বিবাহৰ বাবে প্ৰাৰ্থনা কৰে তেনেহ'লে তেওঁলোকৰ বিবাহ হোৱাটো নিশ্চিত বুলি জানিবলৈ দিয়ে পূজাৰীয়ে। মদন কামদেৱৰ বিষয়ে আৰু বহুতো ৰহস্য লুকাই আছে, তাৰে কেইটামান আৰ্হি আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। 1797 চন। 1797 চনত 97 চন। নিৰ্মাণ কোনে কৰিছিল জানে নেকি আপুনি? আপুনিতো ইয়াৰ পূজাৰী। আচ্ছা, সেইটো নিৰ্মাণ কৰিছিল। তাৰমানে কি নিৰ্মাণ কৰিছিল? আচ্ছা, এই মন্দিৰটো নিৰ্মাণ কৰিছিল পাল বংশীয় ৰজা ধৰ্মপাল। আচ্ছা, আপুনি ইয়াত কিমান বছৰৰ পৰা জড়িত হৈ আছে? মোৰ এতিয়ালৈ 30 বছৰ হ'ল। 30 বছৰ ইয়াতে। আপোনাৰ ঘৰ? মোৰ ঘৰ বাইহাটা চাৰিআলি আগদলা গাঁৱত। আচ্ছা, এই মন্দিৰটোত যিসকল ভক্ত আহে আশীৰ্বাদ ল'বলৈ, মনৰ মঞ্চ পূৰ্ণ হওক বুলি আহে সকলোৱে। আচ্ছা, কিন্তু ইয়াৰ মুহূৰ্তটো কি আছে? তাৰমানে কথা হ'ল কি, কামদেৱ ইয়াতে ভস্ম হৈছিল। এই দেৱানগিৰি পৰ্বতত শিৱই যেতিয়া তপস্যা কৰিছিল তেতিয়া কামদেৱ হ'ল বিষ্ণুৰ মানস পুত্ৰ। তাৰমানে ব্ৰহ্মাই কৈছিল যে শিৱ ক'ত আছে? ব্ৰহ্মাই ধ্যান কৰি শিৱ ইয়াতে দেৱানগিৰি পৰ্বতত তপস্যা কৰি থকা গম পালে। এই পাহাৰখনৰ নাম দেৱানগিৰি পৰ্বত। যেতিয়া সতী দেহত্যাগ কৰিছিল। ইয়াত কি অনুষ্ঠান হয়? ইয়াতে শিৱ পূজা হয়, গণেশ পূজা হয় আৰু মদন কামদেৱ নামে এখন মেলা হয়। এই চনটো পাহৰিলোঁ দেই, পূজাটো কেতিয়া হয় কিন্তু বছৰত সেইটো 1 জানুৱাৰী বুলি কয়। 1 জানুৱাৰী। এই চনটো পাহৰি গ'লোঁ মই। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহে ইয়াত। আহে বহুত যাত্ৰী আহে ইয়াত। ভক্তসকলে কেনেকুৱা মনোবাঞ্ছা ইয়াতে পূৰ্ণ হয় বুলি ভাবে? যিকোনো মনোবাঞ্ছা ইয়াতে কিছুমানৰ বিয়া বাহু এটা মনৰ কামনাবিলাক পূৰ কৰিব। তাৰপিছত কিছুমানে চাকৰি বাকৰিৰ কাৰণে আহে, মনৰ কামনা পূৰণ কৰিব। ঠিক তেনেকুৱা আৰু কামনাবিলাক। ইয়াত মদন কামদেৱৰ লগত জড়িত কি মন্দিৰ আছে? ইয়াতে গণেশ মন্দিৰ, শিৱ মন্দিৰ আৰু বিষ্ণু মন্দিৰ। ইয়াতে প্ৰধানতে আমি কাক পূজা কৰোঁ? মানে কাক পূজা কৰোঁ? প্ৰথমে দৰ্শন হ'ব লাগে। প্ৰথমে গণেশ মন্দিৰ, গণেশক পূজা কৰিয়ে বাকী দেৱতাই পূজা পায়। প্ৰথম গণেশক পূজা কৰিব লাগিব, তাৰপিছত বাকী দেৱতাক পূজা কৰিব পাৰিব। তাৰপিছত গণেশক পূজা কৰি কামদেৱ অৰ্থাৎ বিষ্ণু পূজা কৰিব লাগিব। বিষ্ণু পূজা কৰিহে তাৰমানে শিৱত পূজা কৰিব লাগিব। এই 3টা মন্দিৰ।
ইয়াত যে আমি ভিতৰত মন্দিৰৰ ভিতৰত দেখিলোঁ মদন কামদেৱ বুলি আপোনালোকে যি ক'লে, ভিতৰত থকা প্ৰতিমূৰ্তিটো কাৰ? ভিতৰত থকা হয়, সেইটো হ'ল শিৱ আৰু পাৰ্বতী। শিৱ আৰু পাৰ্বতী তেওঁলোক দুজনকে লগ লগাই মদন কামদেৱ নে কোনোবা এজনক মদন কামদেৱ বুলি ধৰা হয়? কামদেৱৰ মূৰ্তিটো ইয়াত নাই। নামকৰণে কৰা আছে নামটো কাৰণ থাকি গ'লকে ইয়াত কামদেৱ ভস্ম হৈছিল এই পৰ্বতখনত, সেইকাৰণে কামদেৱ নামটো থাকিল মদন কামদেৱ। ইয়াতে যিবিলাক আমি ভগ্নাৱশেষ দেখিছোঁ শিলৰ, এইবিলাক কি কাৰণে ভগ্নাৱশেষ মানে অৱশিষ্টখিনি ৰৈ গ'ল? কেতিয়া কেনেকৈ ভাঙি গ'ল? মানে পালবংশী ৰজা ধৰ্মপাল বনাইছিল, তেতিয়া কালা পাহাৰ মোগলবিলাকে আহি অত্যাচাৰ কৰিছিল, অত্যাচাৰ কৰাৰ ফলত চূৰ্ণ বিচূৰ্ণ হৈছিল, মানে মোগলে অত্যাচাৰ কৰি এইবিলাক ভাঙি পেলাইছিল, ভাঙি চুৰমাৰ কৰিছিল। এই মন্দিৰটো আধৰুৱা হৈছিল। পালবংশী ৰজাই যেতিয়া বনাব আৰম্ভ কৰিছিল তেতিয়া কালা পাহাৰে আহি অত্যাচাৰ কৰাৰ ফলত মন্দিৰটো পূৰা নহ'ল, এনেকেই থাকিল, আধৰুৱা হৈ থাকিল। ইয়াতে যথেষ্ট সংখ্যক আমি মাজে মাজে কোনো প্ৰেমিক প্ৰেমিকাবিলাক আহে, তেওঁলোকৰ নিজৰ মনোকামনা লৈ পেলাই আহে। ইয়াতে আহিলে তেওঁলোকৰ বিয়া বাৰু হোৱাৰ কিবা আশা থাকেই, ঠিক তেনেকুৱা আশাত আহে আৰু আশাবোৰ পূৰণ হয় বুলি পূৰণ হৈ পেলাই। আপোনাৰ ভাল নামটো? মোৰ নাম শ্ৰী দণ্ডেশ্বৰ শৰ্মা। ঠিক আছে।